আজি চাওক গোলাঘাট জিলাৰ অন্তৰ্গত সৰুপথাৰ খুমটাই আৰু গোলাঘাট সমষ্টি দলৰ কৰ্মকৰ্তাসকলৰ লগত আমি মত বিনিময় কৰোঁ। বিধানসভা সমষ্টিকেইটাৰ সভাপতি সম্পাদক আৰু বিভিন্ন দায়িত্বত থকা কৰ্মকৰ্তাসকল উপস্থিত আছিল। আমি দলৰ সাংগঠনিক স্তৰবোৰ মজবুত কৰিবৰ কাৰণে কাম কৰিবলৈ আমি কিছুমান নিৰ্দেশনা দিছোঁ। বুথ কমিটি, শাখা কমিটি, আঞ্চলিক কমিটি, মাণ্ডলিক ভিত্তিত থকা মণ্ডল কমিটি আৰু সমষ্টি সমিতিসমূহো পুনৰ গঠন কৰি আৰু লগতে আমাৰ যিকেইটা ভাতৃভগ্নী সংগঠন আছে এই ভাতৃভগ্নী সংগঠনকেইটাৰো সাংগঠনিক স্তৰবোৰ শক্তিশালী কৰিবলৈ এলানি আমি তেওঁলোকক কৰ্মসূচী দিছোঁ কৰ্মকৰ্তাসকলক। আৰু আমি কৈছোঁ যে এই কামখিনি আমি 1.5 মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব, কাৰণ সন্মুখত বিধানসভা নিৰ্বাচন, ইয়াৰ উপৰিও স্বায়ত্তশাসিত পৰিষদবিলাকৰ নিৰ্বাচন আছে। গতিকে খুব দলৰ কৰ্মকৰ্তাসকল তৎপৰ হৈ যাতে কাম কাজখিনি কৰে কথাখিনিকে হয়। গোলাঘাটকে ধৰি বা সমগ্ৰ অসমত এইবাৰ অসম গণ পৰিষদ দলে কেইটা সমষ্টি প্ৰতিনিধিত্ব কৰিব? চাওক, মই থাকোঁ আপোনালোকৰ যিবিলাক সংবাদ মাধ্যমৰ বন্ধু, এই বন্ধুসকলৰ বিভিন্ন ঠাইত এই প্ৰশ্নৰ সন্মুখীন হৈছোঁ। সময় যিহেতু একেবাৰে কমি যোৱা নাই, সময় এতিয়াও নিৰ্বাচনৰ বিধানসভা নিৰ্বাচনৰ দিন আছে। গতিকে জিকাৰ সম্ভাৱনীয়তাৰ ওপৰত গোটেই কথাখিনি নিৰ্ভৰ কৰিব। পূৰ্বতকৈ সমষ্টি চাওক, আজিৰ দিনটোত মই সমষ্টি সম্পৰ্কত নকওঁ, কোন সমষ্টি বা প্ৰতিদ্বন্দ্বী সমষ্টিবিলাক ঠিক কৰি ল'লেহে বাঢ়িবনে বা ক'ত বাঢ়িব এই কথাখিনি মই ক'ব পাৰিম। গতিকে আজিৰ দিনটো সমষ্টিৰ কথা মই নকওঁ, কিন্তু ৰাজ্যখনৰ প্ৰায়বিলাক জিলাতেই, কাৰণ আপোনালোকে জানে যে আমাৰ সংগঠন আছে, কাৰণ অসম গণ পৰিষদ দল দুবাৰকৈ চৰকাৰ গঠন কৰা দল আৰু ক্ষমতাত থকাৰ কাৰণে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দলৰ শিপাডাল আছে। দলৰ কৰ্মকৰ্তাসকলে সুপৰিকল্পিতভাৱে কাম কৰিলেই, সক্ৰিয় হ'লেই নিশ্চিতভাৱে দলটো অনাগত দিনত শক্তিশালী হ'ব আৰু যিকোনো নিৰ্বাচনৰ মুখামুখি হ'লে জয়ৰ মুখ দেখিবলৈ সক্ষম হ'ব। আৰু দলৰ কৰ্মকৰ্তাসকলৰ মাজত এটা মই জাগৰণ দেখিছোঁ, সমগ্ৰ অসমতে দলৰ কৰ্মীসকল জাগৃত হৈছে। সঠিক বাটেৰে তেওঁলোকে যদি আগবাঢ়ি যায়, দলটোৰ কাম কাজবিলাক ঠিকমতে যদি কৰে, মই ভাবোঁ যে খুবেই ভাল হ'ব। ৯৬ সমষ্টিত গোলাঘাট সমষ্টিৰ বিধায়ক আছিলে আপুনি, পুনৰ 2026ত ৰাইজে দেখা হ'ব গোলাঘাট? নাই, মই সেই কথা ভবা নাই। মইতো ক'লোৱে সমষ্টিৰ কথা, মই আজিৰ দিনটোত নকওঁ কোন সমষ্টিত কোন উঠিব, এইখিনি কথা ভৱিষ্যতে আপোনালোকক। আৰু এটা কথা, বিধায়ক ছিদ্দিক আহমেদে কৈছে যে বিধানসভা নিৰ্বাচনৰ 2 মাহৰ পূৰ্বে তেওঁ অৱসৰ যোগদান কৰিব। আজি যিটো সংবাদ মাধ্যমত কৈছে, এই বিষয়ত আপোনাৰ লগত আলোচনা হ'ল নেকি? কি ক'ব? আইন সকলোৰে বাবে সমান, যিয়ে দুখ নকৰক কিয় চৰকাৰে কেতিয়াও ৰেহাই নিদিয়ে। আৰু এই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী যোৱাকালি কৈছে, এটা অতি নিন্দনীয় ঘটনা, অতি দুৰ্ভাগ্যজনক ঘটনা। ইয়াক আমি কৰিব লাগিছোঁ, এজনক আজি ধৰি ডেফিনেটলি এজনক ধৰিছে, বাকী বতৰা কওক। গতিকে মই কালি স্পষ্ট ভাষাত কৈছোঁ যে কোনো দুখী ব্যক্তি হাৰি যাব নোৱাৰে আৰু এনেধৰণৰ ঘটনা কোনো নঘটক, তাকে আমি মনে প্ৰাণে কামনা কৰোঁ। যিবিলাক সামাজিক ব্যাধি, সভ্য সমাজত এনে আচৰণ কেতিয়াও সহ্য কৰিব পৰা ধৰণৰ